আমি দুগৰাকী বিশিষ্ট অতিথি আমন্ত্ৰণ কৰি ছাৰ ক'ব আজিৰ অনুষ্ঠানটোৰ বিষয়ে। সূৰ্যমুখী সঞ্চয় সমিতি যিটি অনুষ্ঠান 2005 চনত তেনেকৈ প্ৰতিষ্ঠা কৰিছিল আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল 11জন বয়োজ্যেষ্ঠ ব্যক্তিৰ তত্বাৱধানত এই অনুষ্ঠানটো গঢ়ি দিছে আৰু তেতিয়াৰ পৰাই আজিলৈকে তেখেতসকলে কমাৰকুছি পঞ্চায়তৰ অন্তৰ্গত যিমানবিলাক বিদ্যালয় আছে বিদ্যালয়বিলাকৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে এই ধৰণে আশীৰ্বাদ অনুষ্ঠান অভিনন্দন অনুষ্ঠান পাতি আহিছে আৰু অনুষ্ঠানটি তেখেতসকলে হাতত লোৱা এটাই উদ্দেশ্য যে এই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত বিকাশ হওক, সমাজখন সুন্দৰভাৱে গঢ়ি তোলক আৰু এই যিটো সূৰ্যমুখী সঞ্চয় সমিতি তেখেতসকলে সমাজৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে তেখেতসকলে আলোচনা কৰে, মিলিত হয় মাহেকীয়া গতিকে এইটো এটা সাংঘাতিক এটা আদৰ্শ আনৰ কাৰণেও সেইজন কিছু বয়োজ্যেষ্ঠ ব্যক্তি লগ লাগি তেখেতসকলে সমাজৰ কথা চিন্তা কৰিছে, একেলগে বহিছে, হাঁহিছে, মাতিছে আৰু সমাজৰ নিজৰ দুখ সুখৰ কথা আলোচনা কৰিছে। গতিকে এইখিনি এটা আমাৰ বাকীসকলৰ কাৰণে বৰ গ্ৰহণযোগ্য এটা ব্যৱস্থা। গতিকে আমি আশা ৰাখিছোঁ তেখেতসকলে এই অনুষ্ঠানটি স্থায়ী হওক আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ এই অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক যিটো অনুপ্ৰেৰণা যোগাইছে এই যোগোৱাৰ ব্যৱস্থাটো যাতে প্ৰতি বছৰে এনেদৰে চলি থাকে। আৰু জানিবলৈ পাই ভাল পাইছোঁ যে অকল আজি সম্বৰ্ধনা বুলিয়েই নহয়, তেখেতসকলে পৰীক্ষাৰ আগমুহূৰ্ততো এই অঞ্চলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী ঘৰলৈ যায়, এটি কলম দিয়ে, তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰে, পৰীক্ষাৰ পিছতো তেখেতসকলে খবৰ কৰে। এই যিটো আদৰ্শ তেওঁলোকে সমাজলৈ আগবঢ়াইছে এই আদৰ্শ সঁচাকৈ বৰ আদৰ্শনীয় আদৰ্শ আৰু মই আশা কৰিছোঁ যে তেখেতসকলৰ এই ব্যৱস্থাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত হ'ব। আৰু আটাইতকৈ ভাল লাগিছে আজি যিসকল ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনালোঁ তেওঁলোকৰ যিটো জীৱনৰ লক্ষ্য শুনিলে আচৰিত লাগে। বহুত তেওঁলোকে স্পেচ ছায়েন্সৰ পৰা আৰম্ভ কৰি নাৰ্ছ হোৱালৈকে, শিক্ষক হোৱাৰ পৰা ডাক্তৰ হোৱালৈকে চব গোটেই বস্তুবিলাকে মিউজিচিয়ান হোৱাৰ পৰা সকলো কথা তেওঁলোকৰ একোটা উদ্দেশ্য আগত ৰাখিছে। গতিকে এইটো আমাৰ কাৰণে বৰ ডাঙৰ কথা যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনৰ লক্ষ্য এটা ঠিক কৰি লৈছে আৰু সেইবুলি তেওঁলোকে যাবৰ বাবে আগবাঢ়িছে। তেওঁলোকলৈ আমি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে সমাজলৈ একদম ভাল ব্যক্তি হিচাপে, ভাল মানুহ হিচাপে আহি প্ৰতিষ্ঠিত হওক আৰু এইখন সমাজৰ গুৰি ধৰিবলৈ আগবাঢ়ি আহক।